Guys, look at this view. হেল্ল' এভৰিৱান, মোৰ মিজোৰামৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে কেভি পেৰাডাইছৰ বিষয়ে জানিব পাৰিলে। আজি আপোনালোকক দেখুৱাম আইজল পিক ৰেষ্টুৰেণ্টত থকা স্কাই ৱাক আৰু স্কাই ৱাকৰ কাষতে লাগি থকা আইজল ভিউ পইণ্ট। মিজোৰামৰ ধুনীয়া পাহাৰবোৰৰ ওপৰত ওখকৈ, য'ত ডাৱৰে পাহাৰবোৰ স্পৰ্শ কৰে আৰু তলত আইজল চহৰখন অন্তহীনভাৱে বিস্তৃত হৈ আছে, তাত এনে এখন ঠাই থিয় হৈ আছে যিয়ে প্ৰতিজন দৰ্শনাৰ্থীকে ৰৈ আচৰিত হৈ চাই থাকে আইজল পিক স্কাই ৱাক। 2025 চনৰ ফেব্ৰুৱাৰী মাহত মুকলি হোৱা এই স্কাই ৱাকখন দ্ৰুতগতিত ৰাজ্যখনৰ অন্যতম চৰ্চিত আকৰ্ষণৰ স্থানত পৰিণত হয়। 30 মিলিমিটাৰ কঠিন কাঁচৰ সৈতে নিৰ্মিত এই গঠনটো মুকলি বতাহত 10 মিটাৰ বিস্তৃত হৈ আছে, যাৰ পৰা সেউজীয়া পাহাৰ, আকৰ্ষক পথ আৰু তলৰ ধুনীয়া চহৰখনৰ উশাহ লোৱাৰ দৰে দৃশ্য দেখা যায়। এই স্কাইৱাকৰ তলতে এটা ধুনীয়া আইজল ভিউ পইণ্ট আছে, কিন্তু যিমানেই ধুনীয়া সিমানেই ডেঞ্জাৰাছ হয় এই ঠাইখন। গতিকে আপোনালোকে আহিলে সাৱধানে আহিব। ইয়াৰ পৰা আইজল চহৰখন ধুনীয়াকৈ দেখা পোৱা যায়। গতিকে আইজল আহিলে এই ঠাইখনত ভিজিট কৰিবই। ইয়াত ভিজিট কৰিবলৈ হ'লে আপোনালোকে পাৰ পাৰ্চন 20 টকাকৈ দিব লাগিব। সন্ধিয়া হোৱাৰ লগে লগে এই ঠাইখন আৰু ধুনীয়া দেখা যায়। স্কাইৱাকত উঠিবলৈ হ'লে পাৰ পাৰ্চন 100 টকাকৈ 5 মিনিটৰ বাবে টিকেট কাটিব লাগিব। আমি যোৱা দিনাখন ইমানেই ভিৰ আছিল যে তাত আমি ফটো ভিডিঅ' ভালকৈ ল'বই নোৱাৰিলোঁ। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। নেমৰাচং।